নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মই মনিছাই আজি আপোনালোকৰ আগত মই লৈ আহিছো কচ মাছ আৰু জহা ভোলৰ এটা ধুনীয়া ৰেচিপি আৰু ৰেচিপিটো আৰম্ভ কৰাৰ আগতে মই আৰু এটা বস্তু আপোনালোকৰ আগত দেখাবলৈ ওলাইছো আহক তেতিয়া হলে মই ভিডিওটো আৰম্ভ কৰো এইফালে আমাৰ পদুলিত এজোপা কৃষ্ণচূড়া ইমান ধুনীয়াকৈ ফুলি আছে ৰাতিপুৱা গধূলি এই গছজোপা দেখিলে ইমান মনটো ভাল লাগে সেইবাবে মই আপোনালোকক অকণমান ইয়াৰ দেখুৱাই দিছো চকচোন ইমান ধুনীয়া লাগিছে আৰু তলখন গোটে ৰাতিপুৱা হলে ৰঙা হৈ থাকে আৰু এইফালে মই মাছৰ জোলখন বনাবলৈ লৈছো কেইটুকুৰামান কচ মাছ লৈছো তিনটা জহা ভোল লৈছো এটা নেমু লৈছো এইগিটা কেইটামান কেঁচা জলকীয়া আৰু তিনটা বিলাহী লৈ লৈছো এইখিনি বনাবৰ কাৰণে মই দালচেনি অকণমান লৈছো এটা ডাঙৰ পিয়াজ পিচি লম তাতে আদা দুটুকুৰা দিছো আৰু কেঁচা জলকীয়া 4-5টা মান দি দিছো এইখিনি মই পিচি লম আৰু পিচি ইয়াতে মই ৰেড চিলি জিৰা আৰু ধনিয়া অকণমান দিছো মাছখিনিটো নিমখ হালধি দি দিছো আৰু ইয়াতো অকণমান হালধি দিছো এতিয়া মই মাছখিনিত নিমখ হালধি ভালকৈ সানি লম আৰু মই যেনেদৰে বনাইছো তেনেদৰে বনাই খালে কিন্তু বিৰাট টেষ্টি লাগে খাই এতিয়া কেৰাহী এখন তেল গৰম হ'বলৈ দিছো কেৰাহী এখনত ইয়াতে মই মাছ কেইখন অকণমান দেৰি ভাজি লম বেছি নাভাজো অলপমান ভাজিলেই হৈ যাব আৰু এইখিনি মই কাঢ়ি লৈছো আৰু এই ৰৈ যোৱা তেলখিনিতে মই কেইটামান কালজিৰা দিছো আৰু ইয়াতে মই পিচি থৈ দিয়া পিয়াজ আৰু দালচেনি আদা জলকীয়াৰ পেষ্টটো দিছো এইখিনি অলপমান দেৰি ভাজি লম ভাজি ললো ইয়াতে মই বিলাহী 3টা কাটি থৈছিলো সৰু সৰুকৈ সেইকিটা দি দিছো ইয়াতে এইখিনিও ভাজি লওঁ আৰু ইয়াতে অকণমান নিমখ দি দিছো সোৱাদ অনুযায়ী ইয়াতে মই জহা ভোল আৰু আলু কেইটুকুৰামান দি দিছো এইখিনি অকণমান দেৰি এনেকৈ ভাজি লম ভাজি পেলাই লগালগ পানী দি নিদিও এনেকৈ 2 মিনিট মান থাকিবলৈ দিম মছলাখিনিতে 2 মিনিট হৈ গ'ল আৰু ইয়াতে মই এতিয়া এগিলাস পানী দি দিম আৰু ইয়াতে মাছ কেইটুকুৰা দি দিম আৰু মাছ কেইটুকুৰা দিয়ে উতলটা আহিবলৈ দিম আৰু এইফালে মই এফাল নেমু চেপি লৈছো আৰু এইখিনি সিজাৰ পাছত মই ইয়াতে নেমু দি দিম নেমু দি আৰু 2-3 মিনিট মান এনেদৰে থাকিবলৈ দিম জহা ভোল আৰু মাছৰ টেঙা ৰেডি হৈ গ'ল আৰু ৰংটো দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু অকল ৰঙেই নহয় খাবলৈও বহুত ধুনীয়া আৰু এইখিনি গৰমে গৰমে খাব লাগিব গৰম গৰম ভাতৰ লগত আজিলৈ ভিডিওটো ইমানেই আছিলে আজিলৈ আহিলো বাই বাই